নামনি অসমৰ বৰপেটা ৰোড স্পৰ্টছ একাডেমীৰ উদ্যোগত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা স্থানীয় বৰপেটা ৰোড ষ্টেডিয়ামত সৌদ অসম দীপজ্যোতি দেউৰী মনদীপ দাস সোঁৱৰণী প্ৰাইজমণি ট্ৰফী ফুটবলত আজি প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত BAS কলেজে বৰনগৰ কলেজ সৰভোগৰ মাজত অনুষ্ঠিত তুমুল প্ৰতিদ্বন্দ্বিতামূলক আকৰ্ষণীয় খেলত 3-0 গ'লৰ ব্যৱধানত বৰনগৰ কলেজক পৰাভূত কৰে। উল্লেখ্য যে খেলৰ প্ৰথমাৰ্ধত দুয়োটা দলেই দল দিবলৈ সক্ষম হোৱা নাছিল যদিও দ্বিতীয়াৰ্ধত 3টাকৈ গ'ল BH কলেজে বৰনগৰক গ'ল দিয়াত BH কলেজে ছেমিফাইনেল খেলাৰ পথ মসৃণ হয়। আজি খেলৰ ৰেফাৰী আছিল গোৱাম বসুমতাৰী আৰু লাইনত সহায় কৰে ৰূপনাথ বসুমতাৰী, নেপাল চৌৱাম বসুমতাৰী। কাইলৈ 4 ছেপ্টেম্বৰ খেল বিয়লি 4 বজাত হাউলী জুনিয়ৰ কলেজ বনাম হাজনা একাডেমী। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বৰপেটা ৰোড স্পৰ্টছ একাডেমী উদ্যোগত যিহেতু দীপজ্যোতি দেউৰী আৰু মনদীপ দাস সোঁৱৰণী যিখন ফুটবল চলি আছে, গতিকে আজি খেলত আপোনালোকৰ কেনেকুৱা পাৰফৰ্মেঞ্চ দেখাইছে? প্ৰথম কথা আমি BH কলেজৰ আমাৰ এটা খুব ষ্ট্ৰং স্পৰ্টছ উইং আছে আৰু আমি অকল বৰপেটা ৰোডত নহয়, আমি ডিষ্ট্ৰিক্টখনত যিকোনো পৰ্যায়ত আমি খেলত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰোঁ। আজি খেলৰ পাৰফৰ্মেঞ্চ আপোনালোকে দেখিলেই, টিমে খুব ভাল খেলিছিলে। আমাৰ টিম ইনফেক্ট খুবেই ভাল, কিন্তু গ্ৰাউণ্ডখন ডেম হোৱাৰ কাৰণে যিমান এটা আমোদজনক হ'ব লাগিছিলে সেইটো পৰ্যায়লৈ অহা নাই। তথাপিও আমাৰ দলে আমি আশা কৰা ধৰণে তেওঁলোকে যথেষ্ট ব্যৱধানত খেলখন জয়ী হ'বলৈ সক্ষম হৈছে। আৰু মই এটা কথা জনাই দিওঁ যে মনদীপ দাস আৰু দীপজ্যোতি দেউৰী আচলতে এই দুয়োজন আমাৰে ষ্টুডেণ্ট আছিলে আৰু আমাৰ কাৰণে খুব দুৰ্ভাগ্য যে আমি খুব কমলীয়া বয়সতে তেওঁলোকক হেৰুৱালোঁ। আৰু এই খেলখনৰ জৰিয়তে আচলতে আমি মনদীপ আৰু দীপজ্যোতিৰ প্ৰতি আমি আমাৰ কৃতজ্ঞতা আমি জ্ঞাপন কৰিব বিচাৰিছোঁ। খেলত আমি জিকিছোঁ হাৰিছোঁ এইটো ডাঙৰ কথা নহয়। সেই ষ্টুডেণ্টকেইটাক মোৰ এতিয়াও মনত থাকে, মই নিজে পঢ়ুৱা ল'ৰা, তেওঁলোকৰ প্ৰতি আমাৰ যিটো কৃতজ্ঞতা, আমাৰ যিটো মৰম আদৰ, এইটোৰ কাৰণে আচলতে আমাৰ ল'ৰাবিলাকক আমি ফিল্ডত নমাই আমি এইটোৰ জৰিয়তে, এই খেলৰ জৰিয়তে আমি এটা শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আজি প্ৰথম কোৱাৰ্টাৰত যিহেতু আপোনালোকে জিকিছে, নেক্সট পৰৱৰ্তী কাৰ লগত খেলিব? পৰৱৰ্তী অহাকালি খেল আছে হাউলী জুনিয়ৰ কলেজ আৰু বোধহয় কোনোবা বেলেগ টিম এটাৰ লগত। তেওঁলোকৰ যিটো টিম উইন কৰিব তেওঁলোকৰ লগত আমাৰ টিম কৰিব। আজি আপোনালোকৰ যিহেতু বৰনগৰ কলেজত যিহেতু আপোনালোকৰ কলেজৰ আছিলে, কিমান গ'লৰ ব্যৱধানত আপোনালোকে জিকিলে? 3-0 গ'লত জিকিবলৈ সক্ষম হৈছে। 3-0। তার আর কাম না হবে এই একটা ভিডিও করে দিয়েছে একটু ওই আমার সাইড অফ লাগে তো কি লাগাই রাত খেলবো একটা দিন
বাদাম খাবি খাম ৰ চান্সে নাই